যোৱা 18 ডিচেম্বৰ বুধবাৰে কংগ্ৰেছৰ ৰাজভৱনত চলিছিল চলো কাৰ্যসূচী আৰু এই চলো কাৰ্যসূচীত কংগ্ৰেছৰ ৰাজভৱনত মৃত্যুক আঁকোৱালি লয় এগৰাকী কংগ্ৰেছ কৰ্মীয়ে আৰু প্ৰতিবাদ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা হৈছিল কন্দুৱা গেছ আৰু এই কন্দুৱা গেছৰ বাবেই মৃত্যুক আঁকোৱালি লয় কংগ্ৰেছ নেতা মৃদুল ইছলামে আৰু আজি বকুৰ কিসমত কাঠুমিত মৃদুল ইছলামৰ জানাজাত উপস্থিত হয় লোক উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিধায়ক ৰেকিবুদ্দিন আহমেদ নন্দিতা দাস নুৰুল হুদা জাকিৰ হুছেইন সিকদাৰ AK ৰছিদ আলম নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান স্মাৰ্ট মিটাৰ আৰু ধাৰলৈ চলি থকা ডাবল ইঞ্জিনৰ বিজেপি চৰকাৰক অসমৰ পৰা উফৰাই পঠিওৱাৰ হুংকাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ পুলিচে আন্দোলনকাৰীক নিয়ন্ত্ৰণ কৰিব বিচাৰে প্ৰথমতে পানী হিলৈ মাৰে কালি কিয় পানী নামাৰিলে প্ৰথমতে আমিতো দেখিছোঁ আন্দোলন আমি বহুত কৰিছোঁ আন্দোলন হ'বই গণতন্ত্ৰত প্ৰথমতে পানী হিলৈ মাৰিব লাগে পানী হিলৈ নামাৰিলে মাইকত তেওঁলোকে ক'ব লাগে যে এতিয়া কন্দুৱা গেছ এৰিম আৰু কন্দুৱা গেছটো কেনেকৈ এৰে সেইটো পুলিচৰতো ট্ৰেইনিং আছে য'ত সাংবাদিকে মই কথা পাতি আছোঁ এনেকুৱা এটা জেগাত মাজত 3টা কন্দুৱা গেছ নি দিছে কন্দুৱা গেছটোতো মানুহক ছত্ৰভংগ দিয়াবৰ কাৰণেহে ব্যৱহাৰ কৰে মানুহক মাৰিবৰ কাৰণে ব্যৱহাৰ কৰিছে গতিকে এইটো পৰিকল্পিত হত্যাকাণ্ড এই হত্যাকাণ্ডত বিজেপি চৰকাৰ জড়িত পুলিচে বিজেপি চৰকাৰৰ হাথিয়াৰ হিচাপে কাম কৰিছে আৰু কন্দুৱা গেছৰ জৰিয়তে আমাক মানুহ মাৰি পেলাই ভয় খুৱাবলৈ বিচাৰিছে যাৰ পৰিণতি চৰকাৰে ভুগিব এতিয়া যিমান মানুহে ইয়াত কান্দিছে কালি কন্দুৱা গেছৰ কাৰণে যিমান মানুহে কান্দিছে এই মানুহৰ চকু পানীত বিজেপি হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব এই মানুহৰ চকু পানীত বিজেপিৰ পদুম ফুলৰ শিপা দিছপুৰৰ পৰা উঠি যাব আপোনালোকে চাই থাকক আৰু ন্যায়িক তদন্তৰ দাবীৰ আহ্বান জনায় ভূপেন বৰাই মৃদুলৰ পৰিয়ালৰ ওচৰত মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী ভূপেন বৰাৰ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিমাত হৈ থকাক লৈ প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ পুলিচ লগাই দি কালি কন্দুৱা গেছ ব্যৱহাৰ কৰি যিমান মানুহক কন্দুৱাইছে আজি মৃদুল ইছলামৰ ঘৰত এতিয়া উপস্থিত আছোঁ আপোনালোকে দেখিছে যে এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ আহি ইয়াত কি ধৰণে চকু পানী টুকিছে এই কথা মই আজি হিমন্ত বিশ্ব শৰ্মাক কৈ থলোঁ ইয়াৰ পৰাই যে অসমৰ মানুহৰ এই চকু পানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ শেষ কৰিব এই চকু পানীয়ে বিজেপিক দিছপুৰৰ পৰা উটুৱাই নিব মৃদুল ইছলামৰ অপৰাধ কি আছিলে মৃদুল ইছলামৰ অপৰাধ আছিলে যে গোটেই ভাৰতবৰ্ষত 72 লাখ স্মাৰ্ট মিটাৰ লগাইছে তাৰে 32% স্মাৰ্ট মিটাৰ অসমত ব্যৱহাৰ কৰা হৈছে 23,70,000 পৰিয়ালৰ ঘৰত জবৰদস্তি প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাই সাধাৰণ দুখীয়া নিচিলা খাটি খোৱা মানুহখিনিক যিধৰণে শোষণ কৰা হৈছে চৰকাৰৰ নিৰ্দেশ আছে যে গ্ৰামাঞ্চলত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব নালাগে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কাৰো কথা নুশুনে চৰকাৰ চলাবলৈ তেওঁ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ পইচা গোটাব নোৱাৰে ধাৰ লৈ চৰকাৰ চলাইছে এতিয়া গাঁৱত বসবাস কৰা সৰ্বসাধাৰণ মানুহক শোষণ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰক এটা হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ যিটো বিজেপিৰ ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে একে জেগাতে 3টা কন্দুৱা গেছ একে সময়তে দিয়াৰ কাৰণে মই নিজেও আমাৰ কেইবাজনো সাংবাদিক বন্ধু তাত অত্যন্তভাৱে আক্ৰান্ত হৈছিলে আৰু মৃদুল ইছলাম আক্ৰান্ত হোৱাৰ পিছত হস্পিটেললৈ যোৱাৰ পথত মৃত্যু হৈছে আজি চৰকাৰে বিভিন্ন ধৰণৰ মিছা কথা কৈ আছে যে আন্দোলনৰ কাৰণে পাৰ্মিশ্যন লোৱা নাছিলে কোনোবাই কৈছে মৃদুল ইছলামৰ গা বেয়া আছিলে এটা টিভি চেনেলত মৃদুল ইছলামৰ শেষৰ যিটো আন্দোলনৰ মুহূৰ্ত প্ৰকাশ পাইছে গা বেয়া থকা মানুহে কংগ্ৰেছ জিন্দাবাদ স্মাৰ্ট মিটাৰ নালাগে ইমান জোৰছে শ্লোগান দিব পাৰে নেকি আৰু গুৱাহাটী চিটি কমিশ্যনাৰে কৈছে তেওঁ অসুস্থ তেওঁ ডাক্তৰ নেকি চিটি কমিশ্যনাৰ IPS তেওঁ MBBS MS নহয় এই যিটো গণতান্ত্ৰিকভাৱে হোৱা আন্দোলনক মুখিমূৰ কৰি আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে এইটো মই হিমন্ত বিশ্ব শৰ্মাক আজি এই
মৃতকৰ পৰিয়ালৰ চোতালৰ পৰা কৈ দিছোঁ, এইটো ভয় খাবলৈ চেষ্টা কৰি লাভ নাই। যিমানে আপোনালোকৰ গতিৰোধ শক্তিশালী হ'ব, সিমানে আমাৰ গতি দুৰ্বাৰ হ'ব। অতি শীঘ্ৰে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ। যদি ন্যায়িক তদন্ত নিদিয়ে, আমি কালিলৈ জনতা ভৱন ঘেৰাও কৰিম। কালিলৈ কৈছে গুৱাহাটীত 5 জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব। পুলিচক কিমান গুলি আছে, কিমান লাঠি আছে গোটাই লওক। হয় ন্যায়িক তদন্ত ঘোষণা কৰক, নহ'লে কালিলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন জনতা ভৱনৰ সন্মুখত আমি কৰিম। পৰিস্থিতি যিয়ে নহওক, অসমীয়া মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব। চৰকাৰৰ দাদাগিৰি নচলিব, গুণ্ডাগিৰি নচলিব। আৰু এই পৰিয়ালটোৰ 2টা ফুলকমলীয়া শিশু, 2জনী সৰু সৰু ছোৱালী, তেওঁলোকৰ দায়িত্ব এতিয়া কোনে ল'ব? আমি কংগ্ৰেছ দল বিৰোধীত আছোঁ, আমি দায়িত্ব ল'ম। কিন্তু এই পৰিয়ালটোৰ সম্পৰ্কত এতিয়ালৈকে চৰকাৰে ঘুণাক্ষৰে এটা শব্দ নক'লে। মৃদুল ইছলাম অসম নহয় নেকি? মৃদুল ইছলাম অসমীয়া নহয় নেকি? 3টা কন্দুৱা গেছ ব্যৱহাৰ কৰি এজন মানুহক হত্যা কৰিছে। চৰকাৰ কিয় মৌন হৈ আছে? হিমন্ত বিশ্ব শৰ্মাই মৃদুল ইছলামৰ পৰিবাৰৰ ওচৰত আহি পেলাই ক্ষমা খুজক। আপোনাৰ পুলিচে আপোনাৰ ষড়যন্ত্ৰত ভৰি দিছে। এই মানুহগৰাকী অসমীয়া নহয় নেকি? এই বাচ্চাকেইটা আমি চাব নালাগিব নেকি? মানৱতাৰ বধ্যভূমি নেকি অসম? মানৱতাক ধ্বংস কৰিব বিচৰা হৈছে নেকি? আমি ন্যায়িক তদন্ত বিচাৰিছোঁ, পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত হোৱাটো বিচাৰিছোঁ। আৰু যদি ন্যায়িক তদন্ত অতি শীঘ্ৰে ঘোষণা নকৰে, আমি ব্যাপক তীব্ৰ শক্তিশালী গণ আন্দোলন জনতা ভৱনৰ সন্মুখত কৰিম। তাৰ কাৰণে পৰিণতি যি হ'ব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।